নমস্কাৰ বন্ধুসকল, আজি আহিলোঁ বৰদোৱা থানলৈ বুলি ফুৰিবলৈ। আমাৰ যিটো বৰদোৱা থানৰ আলিপুখুৰী প্ৰকল্প বনাই আছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে। ইমান সুন্দৰকৈ বনাইছে প্ৰজেক্টটো, ইমান মনোমোহা দৃশ্য, ইমান সুন্দৰকৈ বনাইছে, বহুত ভাল লাগে আহি। আপোনালোক আহিব সকলোৱে চাবলৈ। ভিডিঅ'টো শেষলৈকে চাব, আপোনালোকে চাব পাৰিব ইমান ধুনীয়াকৈ বনাইছে, ইমান সুন্দৰকৈ বনাইছে। আমাৰ গোটেই নগাঁওবাসীৰ ফালৰ পৰা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ, আমাৰ নগাঁওবাসীক ইমান সুন্দৰ এটা উপহাৰ দিয়াৰ বাবে। ভাল লাগিছে সঁচাকৈ, অভূতপূৰ্ব প্ৰকল্প বনাইছে এইটো, মানে ইমান সুন্দৰ, ইমান ভাল লাগে দেখিবলৈ। কি আগৰ বৰদোৱাখন চাব আপোনালোকে আহি, আৰু এতিয়া বৰদোৱাখন চাব, বহুত সুন্দৰকৈ বনাইছে। চালে চাই থাকিবলৈ মন, বহুত সুন্দৰ কাম এটা, বহুত ভাল প্ৰজেক্ট এটা আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আনি দিলে। ইয়াৰ কাৰণে বিজেপি চৰকাৰ আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। আপোনালোকে চাওক, ভিডিঅ'টো শেষলৈকে চাই যাওক, ভাল পাব চাই পেলাই। জেগাখিনি ইমান ধুনীয়াকৈ বনাইছে। নমস্কাৰ।